অহা 6ৰ পৰা 8 ফেব্ৰুৱাৰীলৈ ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ বাবে বিশেষ ছুটি ঘোষণা কৰা হৈছে। হয়, এই বিশেষ ছুটিৰ সুবিধা লাভ কৰিব ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীয়ে। অহা 6ৰ পৰা 8 ফেব্ৰুৱাৰীলৈ যোৰহাটৰ মহবন্ধাৰ এৰালতলী পথাৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনত অংশগ্ৰহণ কৰিবৰ বাবে একাংশ কৰ্মচাৰীৰ বাবে 6ৰ পৰা 8 ফেব্ৰুৱাৰীলৈ স্পেচিয়েল কেজুৱেল লিভৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ যিসকল কৰ্মচাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিনিধি সেইসকল কৰ্মচাৰীয়েহে এই সুবিধা লাভ কৰিব। অৰ্থাৎ 6, 7, 8 এই 3 দিনৰ বাবে বিশেষ ছুটি লাভ কৰিব ৰাজ্য চৰকাৰৰ সেইসকল কৰ্মচাৰী যি শংকৰদেৱ সংঘৰ প্ৰতিনিধি। 94 সংখ্যক বাৰ্ষিক অধিৱেশন যোৰহাটৰ এৰালতলী পথাৰত হ'বলৈ গৈ আছে আৰু এই অনুষ্ঠানটোৰ বাবে সৰ্ববৃহৎ এই অনুষ্ঠানটোৰ বাবে ৰাজ্য চৰকাৰৰ এইসকল কৰ্মচাৰীৰ বাবে এই বিশেষ ছুটিৰ সুবিধা প্ৰদান কৰা হৈছে।